এওঁলোকে কি কয় গো মাতা বুলি কয় আৰু এতিয়া কি ওলাল গৰুৰ সিন্ডিকেটতো এক ধৰণে জড়িত হৈ আছে এওঁলোকৰ স্বৰূপ স্পষ্ট হৈ গ'ল অসমৰ সাধাৰণ জনতাৰ সন্মুখত গো মাতা বুলি পূজাও কৰে আৰু গৰুৰ নামত এই নিকৃষ্ট কাম কৰে নিজে চাওক দৰ্শকসকল এই যে গীৰ গাইৰ ঘটনাটো চালে আপোনালোকে স্পষ্ট হ'ব এওঁলোকে কি ধৰণে ভাল বস্তুটো ভগাই লয় নিজৰ মাজত বিজেপিৰ মাজত মন কৰক জয়ন্ত মল্ল বৰুৱাই কৈছে এই গীৰ গাই কেইটা হেনো 90টা গীৰ গাই হেনো হেৰাই থকা বুলি কৈছিল যে ৰঙিয়া ষ্টেচনৰ পৰা সেই গৰু কেইটা হেনো এওঁলোকে কিনিছে কেনেকে কিনিলা গৰুখুটিলৈ অনা গীৰ গাই তোমালোকক কিনাৰ অনুমতি কোনে দিলে গৰুখুটিৰ বাবে অনা গীৰ গাই বিক্ৰী কৰাৰ অধিকাৰ পদ্ম হাজৰিকাক কোনে দিলে কাৰণ গোটেই প্ৰকল্পটো পদ্ম হাজৰিকা ডাঙৰে চোৱা চিতা কৰিছিল তেওঁ অধ্যক্ষ আছিল গতিকে তেওঁ কি পৰিকল্পনা কৰি ইমানবোৰ গীৰ গাই আনিছিল এই সিন্ডিকেটটো চলাবৰ কাৰণে নেকি তালিকাখন যদি আপোনালোকে মন কৰে চাওক তালিকাখনত আছে জিএমডিৰ ভাইস চেয়াৰমেন তেওঁ কোন নাৰায়ণ ডেকা আনহাতে আপোনাৰ মংগলদৈৰ এমপি কোন আমাৰ বৰ্তমানৰ বিজেপিৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া আনহাতে জনাৰ বিধায়ক তেওঁ কিনিছে দুটা তেওঁ কোন তেওঁ হল ভুৱন পেগু আৰু মন কৰক উৎপল বৰা গহপুৰৰ বিধায়ক তেওঁ কিনিছে 4টা কমলপুৰৰ বিধায়ক দিগন্ত কলিতা তেওঁ কিনিছে 2টা আনহাতে বাবুলনাথ বিজেপিৰ এও এবাৰ 20টা এবাৰ 10টা একে নামতে দুবাৰ আছে এবাৰ 20 এবাৰ 10 আনহাতে আপোনাৰ নীৰজ বৰা তেওঁ 20টা আৰু জয়ন্ত মল্ল বৰুৱাৰ যিখন জেএমবি তেওঁলোকৰ পত্নীৰ ফাৰ্মখনৰ নামত আছে 20টা এটা চিন্তা কৰক মানে কি হল বিজেপিৰ কেটাহে পালে নেকি আমিওতো কিনিলো হৈ যদি ইমান কম দামত গীৰ গাই পালো হেতেন আমিও কিনিলো হৈ গতিকে এই গীৰ গাই বিক্ৰীৰ কাৰণে কৰবাত নোটিছ দিছিল নেকি জাননী দিছিল নেকি কৰবাত গীৰ গাই বিক্ৰীৰ কাৰণে ঘোষণা কৰা হৈছিল নেকি চৰকাৰে ঘোষণা যদি কৰা হোৱা নাছিল আহুদি কেনেকে এই কামবোৰ কৰিলে আৰু মন কৰিব ইয়াত ব্যক্তিৰ নাম নাই এওঁলোকে কিমান ধুৰন্ধৰ কিমান বদমাছ কথাবোৰ মন কৰিব চাব এওঁলোকে ইয়াত লিখিছে এমপি এমএলএ মানে কি এমপি কিনিছে মানে সমষ্টিৰ কাৰণে কিনিছে এমএলএ কিনিছে মানে নিজৰ সমষ্টিৰ কাৰণে কিনিছে সমষ্টিবাসীক দিয়াৰ নামত গীৰ গাই কিনি নিজে পুহিছে এয়া কেনেকুৱা ধৰণৰ নিকৃষ্ট কৰ্মকাণ্ড নিজে ভাবকচোন যদি তেওঁলোকে নিজৰ নামত কিনিলে হেতেন তেতিয়ালে এমএলএ বা এমপি বুলি লিষ্টত নাথাকিলে হেতেন ইমান তৰল ইমান সৰু ইমান নিকৃষ্ট কাম কাজ কৰিবলৈ আপোনালোকৰ লাজ নালাগে আৰু এটা কথা মন কৰক এই গীৰ গাইৰ কাৰণে ধাৰ্য কৰা হৈছিল 4 কোটি টকা এতিয়া স্পষ্ট কৰিব লাগে প্ৰতিটো গীৰ গাইৰ নামত কিমান টকা খৰচ হৈছিল আৰু এওঁলোকৰ ওচৰত কিমান টকাত বিক্ৰী কৰিছে এই কথা ক্লিয়াৰ হ'ব লাগে গীৰ গাইৰ দৰে এটা মূল্যৱান গৰু যদি কম দামত পায় আমিও কিনিলো হয় না আমাৰ এইখিনি পইচা আছে অসমৰ হাজাৰ হাজাৰ জনতাৰ এই টকাখিনি আছে গতিকে আপোনালোকে কাকো নকোৱাকৈ গোপনে এই কামবোৰ কৰাৰ পিছত আমি নকম নে এয়াও এক ধৰণৰ সিন্ডিকেট মানে কিমান থাৰ্টাস কথা কয় এওঁলোকে সাধাৰণ জনতাক কিমান মূৰ্খ বনাই চাওক গীৰ গায়ে এওঁলোকে ল'ব ৰাজহাৰ্য এওঁলোকে ল'ব আৰু 1250 টকা দি সাধাৰণ জনতাক কেৱল ব্যৱহাৰ কৰিব এওঁলোকৰ হল এই ৰাজনীতি এই চালাকি গতিকে এই ভণ্ডামি ৰাইজে বুজক ৰাইজে চিনক বিশেষকৈ এই জয়ন্ত মল্ল বৰুৱা প্ৰমুখে যিসকলে গৰুক লৈ এই নিকৃষ্ট কাম কৰিছে তেওঁলোকক ৰাইজে চিনি থওক আৰু এটা কথা মন কৰিব জয়ন্ত মল্ল বৰুৱাই কৈছে যে গৰুখুটিত হেনো যথাবিহিত ব্যৱস্থা নাছিল গোহালিৰ ব্যৱস্থা নাছিল বাবেহে গাইকেইটা বিক্ৰী কৰিবলগীয়া হ'ল পদ্ম হাজৰিকা ডাঙৰে আপুনি কি ঘৰৰ ঘা কাটি আছিল নেকি সেইখিনি সময়ত আপোনাৰ কোনো প্ল্যান নাছিল প্ল্যান নোহাকে গৰু কিনিছিল এই গৰু কিনা টকাবোৰ কাৰ আমাৰ দৰে সাধাৰণ জনতাৰ আপোনালোকৰ পকেটৰ টকা দিয়া নাই আৰু প্ৰিয় দৰ্শক মন কৰক এই জয়ন্ত মল্ল বৰুৱাই আজি কি কৰে স্পষ্টভাৱে কৈছে যে তেওঁ কংগ্ৰেছত থকাৰ সময়ত অনৈতিক কাম কৰিছিল আৰু সেই কামৰ দায়িত্ব কংগ্ৰেছে ল'ব মানে কি বুজাব খুজিছে তেতিয়া তেওঁ আপোনাৰ ৰত্নাকৰ আছিল আৰু 2015 ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছত বাল্মীকি হল নেকি এনেকুৱা কথাবোৰ শুনিলে নিশ্চয় আপোনালোকৰ মনলৈ আহে নহয় যে চুৰে নেৰে চুৰবৃত্তি কুকৰেনেৰে চাই মৰিলে এই সকলোবোৰ লগত যায় এওঁলোক মানে ঠিক হ'ব বুলি ভাবে নেকি আৰু ঠিক হোৱা নাই কাৰণে এতিয়া ভাৰতীয় জনতা দলত যোগদান কৰাৰ পিছত চৰকাৰ গঠন কৰি মন্ত্ৰীৰ দায়িত্ব পালন কৰি কেৱল নিজৰ বাবে কৰিছে কেৱল নিজৰ পত্নীৰ বাবে কৰিছে কেৱল তেওঁলোকক আৱৰি থকা চেলা চামুণ্ডাখিনিৰ কাৰণে কৰিছে বাকি সাধাৰণ জনতাকে এইটো সোমাই দিয়ে 1250 টকা দিছো নহয় চলি থকা তোমাৰ লাগে এই ধৰণৰ ব্যৱহাৰ এই আচৰণ এওঁলোকৰ মাজতে আৰু এটা কথা কৈছো এই যে দুগ্ধ পাম জয়ন্ত মল্ল বৰুৱাই কৈছে যে বিজ্ঞাপনত হেনো যেটো বিজ্ঞাপন প্ৰচাৰ কৰিছিল সেই বিজ্ঞাপনৰ ক্ৰাইটেৰিয়া ফুলফিল কৰিবৰ কাৰণে মানুহে নলাল মাত্ৰ 16টা আছিল 20 জনক দিব খুজিছিল 16 জনে আবেদন কৰিলে কিবা কাৰণত এজনৰ বাতিল হল বিপৰীতে 15 জনে পালে কাক মূৰ্খ হজাব খুজিছে এয়া সব আপোনালোকৰ পৰিকল্পনা নহলে কেৱল 2 নম্বৰী চিকিৎসক কৌটিপতি মালিক
আপোনাৰ নাৰ্ছিং হোমৰ মালিক আপোনালোকৰ দৰে মানুহে পায় নেকি? সাধাৰণ মানুহক উপেক্ষিত কৰাৰ এয়া আপোনালোকৰ নিকৃষ্ট কৌশল। কাৰণ আপোনালোকৰ ফাৰ্ম কেইখনত যিবোৰ সুবিধা আছে সেই সকলোবোৰ লক্ষ্য কৰিহে নীতি নিয়মবোৰ ধৰি দিয়া হৈছে, যাতে অন্যই আপোনাৰ আবেদন কৰিলেও নাপায়। এই ফাল্টু কথাবোৰ কৈ আপোনালোকে কাক মূৰ্খ সজাব খুজিছে? মানুহে নাজানে বুলি ভাবিছে নেকি আপোনালোকৰ কৌশলবোৰ, নিকৃষ্ট কৰ্মকাণ্ডবোৰ? গতিকে শুনক ডাঙৰীয়া, সময় টুটি আহিছে। যি ধৰণে আপোনালোকে স্বেচ্ছাচাৰিতা প্ৰদৰ্শন কৰিছে, যি ধৰণে স্বৈৰাচাৰী এটা শাসন চলাইছে, যি ধৰণে নিজৰ আত্মীয় স্বজন বা নিজৰ সম্পত্তি বৃদ্ধিৰ কাৰণে সৰুৱে বাবে নামে বেনামে বিভিন্ন কাম কাজবোৰ কৰি আহিছে, এদিন কিন্তু পৰিণাম ভোগ কৰিব। সম্পত্তি লগত লৈ যাব নোৱাৰে, এচিকুট মাটিও লগত লৈ যাব নোৱাৰে। গতিকে আজি আপোনাৰ যি বদনাম হৈছে সেই বদনামটো কিন্তু ৰৈ যাব। ধন্যবাদ।